তো ফাইনেলি মই আহি পালো আজি এখন চিনাকি মুখ আপোনালোকে নিশ্চয় দেখাই পাইছে আৰু আজি কিয় আহিছো সেইটো কথাও গম পাব তো মোৰ লগত আছে আজি ঋতুদা তো স্বাগতম জনাইছো ৰিচিভ ব্লগলৈ ধন্যবাদ মই ৰবিবাৰ মই ভাবিছো আজি ক'ত যাম তো মনত পৰিল যে মোৰ দ্বাৰা নহয় একচুৱেলি মই যিটো চিন্তা ধাৰণা আছে তো তেনেকুৱা অকমান আপোনাৰ মানে হেৰি লৈছো আৰু মই মানে কেনে আপুনি যেনেকে মানে কৈ থাকে ছোৱালীবোৰক মই আহিলো মই ভাবিছো কি এবাৰ ঋতুদাক লগ কৰো কাৰণ মই যিহেতুকে এটা ছোৱালীৰ বিপক্ষে এজন মানে ল'ৰা হয় পৃথিৱীত চাগে মানে প্ৰেমৰ ক্ষেত্ৰত মই ইমান মানে হেৰি নহয় এতিয়া আৰু আজিকালি প্ৰেম কৰা মানে দোকানত পোৱা বস্তুৰ নিচিনা হৈ গৈছে সাপে খুটি আছে মানে তোমাক সাপেতো ভালকে খুটি আছে মানে সাপটো মানে এই সৰু সুৰা সাপ নহয় একেবাৰে ৰজা ফেটিটো তো কথাটো হ'ল কি আপোনাৰ ভিডিঅ'বোৰ মই চাওঁ প্ৰথম কথা ভাল লাগে বহুখিনি কিছুমানে বেয়া ধৰণে লয় কিছুমানে ভাল ধৰণে লয় কিন্তু যিটো সঁচা সেইটোৱে কয় আপুনি নাই বেয়াখিনি গাত লাগে বেয়াখিনি গাত লাগিব আৰু মই সদায় বেয়াৰ এগেইনষ্টতে কথা পাতো হয় আৰু যিখিনি মানুহ সঁচাকে বেয়া হয় তাতো অবভিয়াছলি গাত লাগিবই হয় আপোনাৰ ভেলেণ্টাইন ডে কেনেকুৱা গ'ল তাৰ ওপৰত মই এটা ভিডিঅ' এটা দিছিলো হয় একচুৱেলি ভেলেণ্টাইন ডেটো ক'ব গ'লে এইটোতো আমাৰ কালচাৰ নহয় হয় বাহিৰৰ কালচাৰ হয় তো একচুৱেলি আমি এইবোৰ মনাবই নালাগে ক'ব গ'লে হয় আৰু ভেলেণ্টাইন ডেৰ একচুৱেল মিনিং হয় একচুৱেল কি হয় কোনেও নাজানে হয় ঢেৰ কাহিনী আছে ইণ্টাৰনেটত হওক বা য'তে কি নহওক ঢেৰ কাহিনী আছে হয় কোনোবাই কিবা এজন ভেলেণ্টাইন বুলি এজন মতা মানুহ থকা বুলি কয় কোনোবাই মাইকী মানুহ বুলি কয় কাৰোবাক কিবা ফাঁচি দিয়া বুলি কয় কিবা বুলি কয় ঢেৰ কাহিনী কিন্তু একজেক্ট কাহিনী কোনেও নাজানে বুজা নাই তুমি যিমানে চাৰ্চ কৰিবা সিমানে তোমাৰ নতুন নতুন কাহিনী ওলাই থাকিব এইটো এটা পুৰা কাল্পনিক এটা মানে টপিক হয় আৰু সেই বস্তুটো মানে ৱেষ্টাৰ্ণ কাণ্ট্ৰিতকে আমাৰ ইণ্ডিয়াত বেছি তাৰমানে হেৰি বেছি আমাৰ ইণ্ডিয়াৰ মানুহবিলাক বেছি পাগলটো এই ধৰা কি এইটো 25 ডিচেম্বৰত তোমাৰ অকল চিটি চেণ্টাৰতে ভিৰ লাগে গম পাইছা চাগে ৱেষ্টাৰ্ণ কালচাৰটো আমাৰ বেছি মানুহে মনায় তো সেইটোৰ ওপৰত মাজতে মই ভিডিঅ' এটা দিছিলো ৰীল এটা দিছিলো বেছিভাগ মানুহে গালি দিছে এতিয়াও গালি দি আছে আজি পৰ্যন্ত গালি আহি আছে ভিডিঅ'টো বুজা নাই মানুহবিলাকে কয় যে আপুনি কাপোৰ দেখোন জেকেট পিন্ধিছে টি চাৰ্ট পিন্ধিছে এইটোতো ৱেষ্টাৰ্ণ বোলে কথাটো হ'ল যিবোৰ ইউজফুল যিবিলাক গুডছ ধৰা কাপোৰ হওক খানা হওক আমাৰ যিখিনি সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিখিনি মানে যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি ক'ব গ'লে আমাৰ দেশৰো ইউজ কৰিব পাৰো বাহিৰৰ দেশৰো ইউজ কৰিব পাৰো কিন্তু কালচাৰটো বেলেগ বস্তু কালচাৰটোৰ মিউজিক আহি পৰে ধৰ্ম আহি পৰে বা কি আমি মানো কি ধৰণে আমি আৰাধনা কৰো এইবিলাক বস্তু কালচাৰত পৰে সংস্কৃতি কালচাৰ এইবিলাক বস্তু মোক মানুহবিলাকে উল্টা গালি দি আছে গাড়ীখনক লৈ গালি দি আছে যে গাড়ীখন হুণ্ডাইৰ গাড়ী ইউজ কৰিছ কাপোৰ বোলে জিন্স পিন্ধিছ তাৰপিছত ৱেষ্টাৰ্ণ কালচাৰৰ কথা কওঁ তাৰমানে মানুহবিলাকে খালি মেনিপুলেট কৰিব জানে খালি গালি দিব জানে মই কি এটা কথা কৈছো বা কি মেছেজ দিছো মানে মোক ভেলেণ্টাইন ডেৰ কথাটো ক'লো দেই মই অকণমান বেছিকে বকি দিলো তাৰমানে সেনে আৰু কোৱা যায় কিছুমান কথা মানুহবিলাকে উল্টা বুজে এতিয়া ধৰি লওক আমাৰ ছট পূজাটো আমাৰ অসমীয়াৰটো পূজা নহয় হয়নে নাই ঠিক তেনেকে আপোনাৰ অসমীয়া মানুহখিনি ছট পূজাত বহুত তাতে যায় নদীৰ পাৰত আমি দেখো কাৰণ সেইটো আমাৰ বুজে কিন্তু ভগৱানটো চবৰ কাৰণে একে কিন্তু আপোনাৰ ভেলেণ্টাইন ডেটো আমাৰ মানে হেৰি নহয় কিন্তু ভেলেণ্টাইন ডে বনাবৰ দিনাখনে মানে পুৰা পাৰ্ক হেৰি ভৰ্তি হৈ থাকে আজিকালি ভেলেণ্টাইন ডে আচলতে কেনেকে পালন কৰে মানে এতিয়া বৰ্তমান যিটো ল'ৰা ছোৱালী মানে চবে জানে তুমিও জানা তুমি ক'ব কাৰণে লাজ কৰা তুমি হাঁহি আছা তোমাৰ মুখখনতে গম পাই তুমি মোৰ মুখেদি মানে শুনিব খুজিছা আচলতে আৰু সিদিনাখনৰ দিনটোত আজি ক'ব গ'লে আগতেও ভাল আছিল আগতে কাৰ্ড দি আছিল আৰচিছৰ কাৰ্ড হলমাৰ্কৰ কাৰ্ড দিছিলো আমি তেনেকুৱা আছিলতো বা চিঠি দি আছিল তাতে আৰু ডুৱেল মিনিং মেছেজ নন ভেজ মেছেজ এইবোৰ হয় তাৰপিছত ডাইৰেক্ট ফিজিকেল আৰু প্ৰেম প্ৰীতি নাই আজিকালি আৰু আপোনাৰ ভেলেণ্টাইন ডে সেই দিনটোত চাপ'জ আপোনাৰ যদি বাহিৰৰ পৰা কোনোবা এটা পেচেণ্ট মানে আমাৰ ইয়াতে দেখাবৰ কাৰণে হস্পিটেলত সেই মানুহজন যদি থাকিব লগা হয় আপোনাৰতো হোটেল নাপায় এইটোতো অসম্ভৱ কথা আৰু তুমি গম পাইছো তুমি কোনটো কথা কৈছা তাৰমানে হোটেলত বুকিং হয় ঢেৰ বুকিং হয় বাৰু এইটো এটা মানে বেয়া এটা কালচাৰ এটা হৈ গৈছে আৰু মানুহবিলাকে মানে ভেলেণ্টাইন ডে বুলি ক'লে সৰস্বতী পূজাটো হয় এইবোৰ বৰ বেছিয়ে তাৰমানে এইটো আৰু আচলতে ক'ব গ'লে এতিয়া বৰ্তমান যুগত এই সঁচা প্ৰেম বোলা বস্তুটো আছেনে আপোনাৰ হিচাপত যিটো সঁচা প্ৰেম বুলি কয় যিটো ৰাধা কৃষ্ণৰ প্ৰেম বুলি নাই এনে লাগে এতিয়া বৰ্তমান প্ৰেমবোৰ কি এতিয়া চব ফিজিকেল আৰু
মানে তাৰ মানে ফিজিকেল তোমাৰ ভিডিঅ'টো মই চাইছিলো হয়। তুমি যিটো ভিডিঅ' একদম খুব মানে চুইচাইড কৰিম কিবা কৰিম বুলি কৈছিলা হয়। সেইটোতো ক'ব গ'লে ফিজিকেলি চেছ কৰিছে হয় হয়নে নহয় তুমি কোৱা আছিল আৰে তুমি নকলেও এইটো তুমি ফিল কৰা ভিতৰত সেইটো হয়তো তুমি কেমেৰাৰ আগত কোৱা নাছিলা হয়। ক'ব গ'লে এইবিলাক ফিজিকেলে হয় হয়। আজিকালি মই তোমাক এটা চিম্পলি এটা মই তোমাক এক্সাম্পল এটা দিছো ঠিক আছে তুমি এতিয়াতো তুমি প্ৰেম কৰিব মন নাই চাগে নাই এতিয়াতো ঠিক আছে তুমি একদম মানে একদম ধৰা এইটো ষ্টেজ নাই ধৰা আজিৰ ষ্টেজত নাই তুমি প্ৰেম কৰিবা ধৰা হয়। প্ৰথমতে তুমি কি চাবা ছোৱালীজনীৰ ধৰা ছোৱালীজনী দেখা পালা ক'ৰবাত বিয়াতে হওক বা আলহীৰ ঘৰতে হওক বা ৰাস্তাত দেখা পালো ক'ৰবাত দেখা পালা কামৰ সূত্ৰে হওক বা কিবা সূত্ৰে তুমি কি চাবা প্ৰথম ছোৱালীটো প্ৰথম মৰম লগাটো চাম মৰম লগা কিমানখিনি মৰম লগা হয় মুখখন চাম মুখখন চাব বা কেনেকুৱা কথা পাতে কেনেকুৱা কি বিহেভিয়াৰ সেইখিনি বস্তু বা ঘৰৰ বেকগ্ৰাউণ্ডো চাবা সিমানখিনি মানে মই অকমান বেছি কৈছো ঘৰৰ বেকগ্ৰাউণ্ডো চাবা এডুকেশ্যনৰ কোৱালিফিকেশ্যনো চাবা বা চবখিনি চাবা আৰু চবখিনি অকে ফিজিকেলি যদি তুমি গম পোৱা যে তেওঁ তোমাৰ লগত যৌন সম্ভোগ কৰিব নোৱাৰে তাৰপিছত তুমি ভাল পাবা নেকি তেওঁ ল'বা নেকি সেইটো মানে সেইটো ফালেদি ফিজিকেলি ডিচেবল ধৰি লোৱা তেতিয়াতো মানে বস্তুটো আৰু অলপ হেৰি আৰু কি অলপ তুমি ডাইৰেক্ট কোৱা কথাটো তুমি ইমান ভালো পালা অন্তৰেদি ভালো পালা তাৰ এডুকেশ্যন কোৱালিফিকেশ্যনো চালা তাৰ মানে ফেমিলি বেকগ্ৰাউণ্ডো চালা চব পিনে অকে তুমি গম পালা যে ফিজিকেলি তেওঁ আনফিট সেইকাৰণে তুমি বাদ দিয়া তাৰমানে কি মানুহ যে কয় প্ৰেম কিবা কিবি আমুক তামুক হাবি যাবি এইবিলাক লিখা কথা কবিতাত যে লিখে যে সেইবিলাক মানে দেখাও বস্তু ফিজিকেলটো তাৰ লগত আহিব লাগে একচুৱেলি তেতিয়া সেই প্ৰেম মানে সম্ভৱ নহয় মানে একচুৱেলি যিটো ক'লে নহয় মানে মানুহে যে কয় যে প্ৰেমটো এনেকুৱা নহয় প্ৰেমটো ফিজিকেল হেৰিখিনিও থাকে যদি সঁচা প্ৰেম হলে হয় নহয় তুমি ক'লা হয় নে তাইৰ লাগিলে যি কি নহওক তাইৰ বডিটো নাথাকক লাগিলে দুখন হাত লাগিলে চিঙাই থাকক মই তাইক ভাল পালো সেই পাতিলো তুমি লগে লগে ক'লা নহয় অলপ সেইটো হয় চিয়ৰ সেইটো সঁচা কথা গতিকে ফিজিকেল বস্তুটো থাকে আৰু আজিকালি ছোৱালীবোৰ এজন নহয় প্ৰায় 2-3জন মানে গন্তিত থাকে সেইটো কিহৰ কাৰণে সেইটো থাকে চবেই ল'ৰাও থাকে দিয়া ল'ৰাও থাকে ছোৱালী থাকে ছোৱালী অকণ বেছি থাকে আজি আপুনি মোৰ মানে হেৰিত আহি পেলাই আপুনি ছোৱালীৰ সপক্ষে কৈছে নহয় ছোৱালীৰ সপক্ষে কোৱা নাই ছোৱালীৰো থাকে ল'ৰাৰো থাকে মই বেছিভাগ যে ভিডিঅ'ত যে মই কওঁ যে মই অকল যে ছোৱালীক গালি পাৰো এনেকুৱা নহয় ল'ৰাবিলাককো গালি পাৰো ল'ৰাবিলাকক সদায় মই ধদুৱা বুলি গালি পাৰো আচ্ছা সেইদিনা মই সৰস্বতী পূজাৰ ভিডিঅ' এটাত মই ধদুৱা ল'ৰাবিলাকৰ পাল্লাত পৰা বুলি কৈছিলো তেনেকুৱা আৰু কথাটো হ'ল ছোৱালী আৰু ল'ৰাৰ ডিফাৰেঞ্চ কি ল'ৰাবিলাকে দেখায় যে মই হয় দে ইয়াৰ আগত কয় ছোৱালীবোৰে কিন্তু ইভেন বেষ্ট ফ্ৰেণ্ড জনীকো নকয় যে তাই যে 2জন আছে 3জন আছে ডিফাৰেঞ্চ সেইটো সঁচা অৰ্থত ক'ব গ'লে প্ৰেম কি মই দেখোন ক'লো আৰু একদম সঁচা অৰ্থত যদি ক'ব যায় প্ৰেম কৰা মানুহ নহয় মই একদম প্ৰেমৰ পালাত পৰা তুমি যে একেবাৰে চুইচাইড কৰিম বুলি লৈছিলা মোৰতো হাঁহি উঠিছে ছোৱালীবোৰক কৰিবই নালাগে প্ৰেম কৰা কি দৰকাৰ আছে আপোনাৰ জীৱনত তেনেকুৱা প্ৰেম হৈছিল নে নাই নাই সেনেকুৱা প্ৰেম নাই কলেজ জীৱনত স্কুল জীৱনত নাই এইবিলাক ছোৱালী পালাত নপৰোৱে মই মানে আজিলৈকে প্ৰেমত চাহ চিনাকি নাই কেতিয়াও পৰা নাই আজিলৈকে নহয় প্ৰেম মানে কি কাৰোবাক ভাল লাগিছে মই চাইছো যে এওঁৰ মানে কথা পাতি ভাল লাগিছে তেওঁ মোৰ লগত চলিব পাৰিব তেনেকে আৰু প্ৰেম বুলিও ক'ব লাগিব এইটো কিন্তু একেবাৰে প্ৰেম বুলি বোলে পাগলামি নকৰো আৰু প্ৰেম হৈছে বিয়া পাতিছো আৰু এতিয়া অলমষ্ট তোমাৰ 20 বছৰ মই তেওঁৰ লগত থাকিলো গতিকে মই ভাবো সেইটোহে প্ৰেম আপোনাক তুমি যিটো কৈছা মানে প্ৰেম হ'ল ডেটিং হ'ল কিবা হ'ল সেইটো প্ৰেম মোৰ নাই আৰু সেইটো মই প্ৰেম বুলি নধৰোৱে এইবিলাক হ'ল মানে পাগলামি এটা এইবিলাক এটা ফাল্টু আবেগ এটা প্ৰেম কৰা মানুহ মোৰ সংজ্ঞা না ক্ষতি হোৱাৰ পিছত প্ৰেমকে মৰি আছা যে নাই আচলতে মই বিচাৰি আছো যে আচলতে সঁচা প্ৰেমবোৰ আজিকালি ক'ত লুকাই গ'ল মানে সন্ধান কৰি আছা মানে সঁচা প্ৰেমৰ সন্ধানত নাই বুলি ভাবিলো তুমি আজিৰ পৰা এইটো বিচৰা বাদ দিয়া মই মানে এনেকুৱা নহয় যে মানে এজন ভাল মনৰ ছোৱালী বিচাৰিছো তেনেকুৱা নহয় আচলতে প্ৰেমটো কি হয় চবৰে অনুভৱবোৰ বেলেগ বেলেগ হয় প্ৰেমৰ ক্ষেত্ৰত কাৰোবাৰ বেলেগ হয় কাৰোবাৰ বেলেগ আপোনাৰ বেলেগ মোৰ বেলেগ এটা মানসিক বেমাৰ প্ৰেম মানে হয় আৰু কিছুমানৰ তেনেকুৱা প্ৰেম চাকচেছ হৈছে সেইবোৰৰ মাজতো তুমি কিমান পাৰ্চেণ্ট চাকচেছ হলি হবা মিনিমাম 100ত 10% কথা পাতি লাভ নাই সেইটো এনে মানে তুমি যদি এনেকে যদি মানে কি যে গলিয়াই যে খাৰ যে মাৰে যে কোনোবা 2-এটা লাগি গৈছে আৰু সেইটো নজনা বিলাকৰো লাগি যায় আৰু আজিকালি আপোনাৰ ছোৱালীতকে বোৱাৰী বেছিকে পলাই যোৱা হৈছে কিহৰ কাৰণে এইটো কিবা কৰোণা টাইপ কিবা ভাইৰাছ আহিল নেকি
বোৱাৰী বিলাকৰ মেইন কথা হৈ যায় আৰু তাহাঁতে মানে অকণ বেলেগ বেলেগ টেষ্ট ল'ব খোজে। সঁচা কথা বোৱাৰী বিলাকৰ বেলেগ কথা নাথাকেতো, এইটো অকল ফিজিকেল নিড। হয় বেলেগ কোনো মানে আবেগ অনুভূতিৰ কোনো কথা নাই ইয়াতে, অকল ফিজিকেল নিড। আৰু নিজৰ সেই জন্ম দিয়া সন্তানটো তাক এৰি থৈ পেলাই যায়, সেইটোৱেতো সেইটো কেনেকুৱা কথা আৰু। সেইটোৱেতো ময়ো দেখোন কলো ফিজিকেলে আৰু আবেগ অনুভূতি থাকিলেতো ল'ৰা ছোৱালীৰ লগত থাকিলে হয়, হাজবেণ্ডৰ লগত থাকিলে হয়, কিন্তু তেওঁৰ লগতে জন্ম হৈছে ধৰা বাচ্ছা দুটা বুলি ক'লাতো, গুচি যে যায় এইটো ফিজিকেল নিড আৰু খুজুতি। আৰু আপোনাৰ আপোনাৰ হেৰি কথাটো হ'ল কি, এই বহুত নিউজত চাই থাকো, কেতিয়াবা ল'ৰা এজনে ছোৱালীজনীক লগ কৰিব যায়, মানে তাই ছোৱালীটোৰ ঘৰত লগ কৰিব যায়, বিশেষকে ৰাতি যায়। ওচৰে পাজৰে কেইজনমান মানুহ থাকে, মানে নজৰ দিয়া মানুহ, ল'ৰাটোক ধৰি পেলাই ল'ৰাটোক পিতে। আচলতে ল'ৰাটোৰ গাত দুখ নেকি? ল'ৰাটোৰ দুখ নহয়, তেওঁৰো দুখ। আৰু ধৰিছে দুটাক ধৰিবলৈ, কিন্তু ল'ৰাটোক অত্যাচাৰ কৰে, ল'ৰাটোক বান্ধি মাৰে, মাৰপিট কৰে, তেনেকুৱা টাইপৰ। ইণ্ডিয়ান লটোৱে তেনেকুৱা না, মানে নাৰীক বেছি প্ৰাধান্য দি থৈ দিছে। হয়, তাই যদি চিল্লাই দিয়ে হৈ গ'ল আৰু মানে সেইটোৱেতো বিনা কাৰণত তোমাক কেছ দি দিব। সেইটো আজিকালি চলি আহিছে, মানে সেই ব্লেকমেইল কৰিব। আইনখন হোৱাৰ পৰা মানে সেইটোৱে, তই মোক ৰেপ কৰিব খুজিছ, তই মোক গাত টাচ কৰিছ, অমুক কৰিছ, তমুক কৰিছ, তেনেকুৱা কৰিছে। ত মোকতো থানাৰ পৰা ফোন কৰিছিলে। মোৰ যিটো কাহিনী আছিলে, এজন বনাই লোৱা বৰদেউতাক আছিলে, পুলিচত চাকৰি কৰিছিলে, ৰিটায়াৰ্ড হৈছিল, মোক থানাৰ পৰা মানে ফোন কৰাইছিলে, মানে এৰাবৰ কাৰণে। মানে বৰদেউতাক বনাই লৈছে দাদাহে বনাই, মানে ভঁৰালৰ মালিক আৰু। আচ্ছা ভঁৰালৰ মালিক তো বনাই লৈছিলে, গোটেইখিনি সমস্ত দায়িত্বৰ ওপৰত আছিলে আৰু সেই বনাই লোৱা সেই বৰদেউতাকজনৰ ওপৰত। আচ্ছা, তো তেনেকুৱা ক্ষেত্ৰত আৰু মানে আজিকালি ল'ৰাবোৰ মানে ভয় খোৱা হৈ গৈছে, মানে কিবা অকমান হলে মানে আৰু এৰিবতো লাগিব। তুমি যে একেবাৰে চুইচাইড কৰিম বুলি লৈছিলা, মোৰতো হাঁহি উঠিছে। ছোৱালীবিলাক পঢ়বই নালাগে, প্ৰেম কৰা কি দৰকাৰ আছে? আপোনাৰ জীৱনত তেনেকুৱা প্ৰেম হৈছিল নে নাই? নাই নাই, সেনেকুৱা প্ৰেম নাই। কলেজ জীৱনত, স্কুল জীৱনত? নাই নাই নাই, এইবিলাক ছোৱালী পালত নপঢ়োৱে মই। মানে আজিলৈকে প্ৰেমত চাহ চিনাকি নাই নাই, কেতিয়াও কৰা নাই আজিলৈকে। নহয়, প্ৰেম মানে কি, কাৰোবাক ভাল লাগিছে, মই চাইছো যে এওঁৰ মানে কথা পাতি ভাল লাগিছে, তেওঁ মোৰ লগত চলিব পাৰিব, তেনেকে আৰু প্ৰেম বুলিও ক'ব লাগিব এইটো। কিন্তু একেবাৰে প্ৰেম বুলি মানে পাগলামি নকৰো আৰু। প্ৰেম হৈছে, বিয়া পাতিছো, আৰু এতিয়া অলমষ্ট তোমাৰ 20 বছৰ মই তেওঁৰ লগত থাকিলো, মই ভাবো সেইটোহে প্ৰেম। আপোনাক তুমি যিটো কৈছা মানে প্ৰেম হ'ল, ডেটিং হ'ল, কিবা হ'ল, সেইটো প্ৰেম মোৰ নাই। সেইটো মই প্ৰেম বুলি নধৰোৱে। এইবিলাক হ'ল মানে পাগলামি এটা, এইবিলাক এটা ফাল্টু আবেগ এটা। প্ৰেম কৰা মানুহ মোৰ সংজ্ঞা না। ক্ষতি হোৱাৰ পিছত প্ৰেমকে মৰি আছা যে? নাই, আচলতে মই বিচাৰি আছো যে আচলতে সঁচা প্ৰেমবোৰ আজিকালি ক'ত লুকাই গ'ল। মানে সন্ধান কৰি আছা, মানে সঁচা প্ৰেমৰ সন্ধানত। সঁচা প্ৰেমৰ সন্ধানত নাই বুলি ভাবিলো, তুমি আজিৰ পৰা এইটো বিচৰা বাদ দিয়া। মই মানে এনেকুৱা নহয় যে মানে এজন ভাল মনৰ ছোৱালী বিচাৰিছো, তেনেকুৱা নহয়। আচলতে প্ৰেমটো কি হয়, চবৰে অনুভৱবোৰ বেলেগ বেলেগ হয় প্ৰেমৰ ক্ষেত্ৰত। কাৰোবাৰ বেলেগ হয়, কাৰোবাৰ বেলেগ, আপোনাৰ বেলেগ, মোৰ বেলেগ। মানসিক বেমাৰ প্ৰেম মানে। হয়, আৰু কিছুমানৰ তেনেকুৱা প্ৰেম চাকচেছ হৈছে। সেইবোৰ কেনেকে হৈছে? সেইবোৰৰ মাজতো তুমি কিমান পাৰ্চেণ্ট চাকচেছ হলি হবা? মিনিমাম 100ত 10%। 10% কথা পাতি লাভ নাই, সেইটো এনে মানে তুমি যদি এনেকে যদি মানে কি যে গলিয়াই যে খাৰ যে মাৰে যে, কোনোবা দুই এটা লাগি গৈছে আৰু সেইটো নজনা বিলাকৰো লাগি যায়। আৰু আজিকালি আপোনাৰ ছোৱালীতকে বোৱাৰী বেছিকে পলাই যোৱা হৈছে, কিহৰ কাৰণে এইটো? কিবা কৰোণা টাইপ কিবা ভাইৰাছ আহিল নেকি? বোৱাৰী বিলাকৰ মেইন কথা হৈ যায় আৰু তাহাঁতে মানে অকণ বেলেগ বেলেগ টেষ্ট ল'ব খোজে। সঁচা কথা বোৱাৰী বিলাকৰ বেলেগ কথা নাথাকেতো, এইটো অকল ফিজিকেল নিড। বেলেগ কোনো মানে আবেগ অনুভূতিৰ কোনো কথা নাই ইয়াতে, অকল ফিজিকেল নিড। আৰু নিজৰ সেই জন্ম দিয়া সন্তানটো তাক এৰি থৈ পেলাই যায়, সেইটোৱেতো সেইটো কেনেকুৱা কথা আৰু। সেইটোৱেতো ময়ো দেখোন কলো ফিজিকেলে আৰু আবেগ অনুভূতি থাকিলেতো ল'ৰা ছোৱালীৰ লগত থাকিলে হয়, হাজবেণ্ডৰ লগত থাকিলে হয়, কিন্তু তেওঁৰ লগতে জন্ম হৈছে ধৰা বাচ্ছা দুটা বুলি ক'লাতো, গুচি যে যায় এইটো ফিজিকেল নিড আৰু খুজুতি। আৰু আপোনাৰ হেৰি কথাটো হ'ল কি, এই বহুত নিউজত চাই থাকো, কেতিয়াবা ল'ৰা এজনে ছোৱালীজনীক লগ কৰিব যায়, মানে তাই ছোৱালীটোৰ ঘৰত লগ কৰিব যায়, বিশেষকে ৰাতি যায়। ওচৰে পাজৰে কেইজনমান মানুহ থাকে, মানে নজৰ দিয়া মানুহ, ল'ৰাটোক ধৰি পেলাই ল'ৰাটোক পিতে। আচলতে ল'ৰাটোৰ গাত দুখ নেকি?
ল'ৰাটোকে দুখ নহয়, তেওঁৰো দুখ। আৰু ধৰিছে দুটাক ধৰিব লাগে, কিন্তু ল'ৰাটোক অত্যাচাৰ কৰে, ল'ৰাটোক বান্ধি মাৰে, মাৰপিট কৰে, তেনেকুৱা টাইপৰ কৰে। ইণ্ডিয়ান ল'টোৱে তেনেকুৱা না, মানে নাৰীক বেছি প্ৰাধান্য দি থৈ দিছে। হয়, তাই যদি চিল্লাই দিয়ে হৈ গ'ল আৰু, মানে সেইটোৱেতো আজিৰ কাৰণে তোমাক কেছ দি দিব। না সেইটো আজিকালি চলি আহিছে, মানে সেই ব্লেকমেইল কৰিব। আইনখন হোৱাৰ পৰা মানে সেইটোৱে, তই মোক ৰেপ কৰিব খুজিছ, তই মোক গাত টাচ কৰিছ, অমুক কৰিছ, তমুক কৰিছ, তেনেকুৱা কেছ কৰিছে। তো মোকতো থানাৰ পৰা ফোন কৰিছিলে। মোৰ যিটো কাহিনী আছিলে, এজন বনাই লোৱা বৰদেউতাক আছিলে, পুলিচত চাকৰি কৰিছিলে, ৰিটায়াৰ্ড হৈছিল, মোক থানাৰ পৰা মানে ফোন কৰাইছিলে, মানে এৰাবৰ কাৰণে। মানে বৰদেউতাক বনাই লৈছে, দাদাহে বনাই মানে ভঁৰালৰ মালিক আৰু। আচ্ছা। ভঁৰালৰ মালিক তো বনাই লৈছিলে, গোটেইখিনি সমস্ত দায়িত্বৰ ওপৰত আছিলে আৰু সেই বনাই লোৱা সেই বৰদেউতাকজনৰ ওপৰত। আচ্ছা। তো তেনেকুৱা ক্ষেত্ৰত আৰু মানে আজিকালি ল'ৰাবোৰ মানে ভয় খোৱা হৈ গৈছে, মানে কিবা অকমান হলে মানে আৰু তাৰ আগতে মানে লুকাই চুৰ কৰিলে যায় লগ কৰিবৰ কাৰণে এবাৰ, আৰু সেইটো ঘৰৰ ওচৰৰ মানুহে ধৰি পেলাই পিটনটো দিয়ে, তাতে আকৌ ৰাতি ৰাতি কিয় লগ কৰিব যায়? সেইটোয়ে, এইবিলাক চব মানে ফিজিকেল ধান্দা, খুজুতি এইবিলাক। আৰু আজিকালি এই সৰু সৰু ছোৱালীবোৰ আপুনিতো দেখাই পাইছে, একদম সৰু সৰু ছোৱালীবোৰ প্ৰেমত পৰিছে, বাইকৰ পিছফালে কলে বেপাৰ, কলে এনেকুৱা তোমাক মানে গালি দিব, এনেকুৱা তোমাক ক্ৰিটিচাইজ কৰিব, মানে এনেকুৱা লাগিব তোমাৰে দোষ। সেইটোৱে বহুত ফেচ কৰো এইবিলাক। কাৰণ আপোনাৰ ভিডিঅ'বোৰ চাই কিনে কিছুমান মানুহ যিবিলাক মানে কমেণ্ট দিয়ে, মই চাওঁ কমেণ্টবোৰত, যিবিলাকে সহ্য কৰিব নোৱাৰে, যিবিলাকৰ গাত জ্বলে যে আমাক কেনেকৈ কৈছে কথাটো, সেইবোৰ মানুহ জ্বলে। তাৰমানে মেইন কথাটো কি জানা, এই যে ইলিগেল যিবিলাক ৰিলেশ্যন থাকে নহয়, ধৰা কিছুমান বোৱাৰীয়ে মোক গালি দিয়ে, ইলিগেল ৰিলেশ্যনটোৰ কথাটো কেনেকুৱা সেইটোতো কাকো নকয় না, ধৰা গিৰিয়েকো গম নাপায়, ল'ৰা ছোৱালীও গম নাপায়, ওচৰ চুবুৰীয়াকো নকয়, বুজা নাই, বা লগৰ বান্ধৱী বিলাকৰ আগতো বিৰাট মানে সতী সাবিত্ৰী দেখাই না, সেইটোতো মনে মনে ভিতৰে ভিতৰে চলাই থাকে না, গতিকে সেইটোৰ কথা কোনেও নকয়, বা কোনো বেলেগো ক'লেও তেওঁৰ গাত লাগে। এতিয়া মই যে ভিডিঅ'ত যে কৈ দিলো যে তাৰ কথাটো মোৰ বাবুৰ কথা কৈছা, মোৰ জানৰ কথা কৈছা, দেহাৰ কথা কৈছা, একদম মানে বাবু জান মানে মানে বেলেগ লেভেলৰ খং উঠে, মানে চুলি ৰাগ পাই যায় তেতিয়া কমেণ্ট চমেণ্ট লিখে। তেওঁলোকৰ সঁচাই এক্সটাৰ্নেল এফেয়াৰ থাকে। আৰু কিছুমান ছোৱালী মই ৰাস্তাত দেখা পাওঁ, আপুনিও দেখা পাইছে বা গোটেইখিনি ৰাইজেও দেখা পাইছে, এই মাস্ক এখন পিন্ধি আছে, চাবচোন, নুখুলে আপুনি যিমান মানে জোৰ নকৰে কিয়, সেইটো উদ্দেশ্যটো কি, মানে ধূলি বালিটো ঠিক আছে বাৰু, ধূলি বালি বুলি ক'ব লাগিব, বাকী তুমি ক'ব নোৱাৰা, তোমাক গালি দিব। ঘৰৰ পৰা ওলোৱাৰ পিছত একদম নেক্সট ঘৰত ৰিটাৰ্ণ অহালৈকে মানে হোটেলৰ ভিতৰতো মানে ধূলিটো পৰে নেকি? নাই, হোটেলত খোলে, হোটেলত মাস্ক নহয়, চব খোলে। আৰু মই বহুত দেখিছো দেই, এতিয়া আৰু এটা বৰ বেয়া কালচাৰ এটা আহি গৈছে গুৱাহাটীত, বিশেষকৈ মাস্ক পিন্ধি ছোৱালী বিলাকে ৱাইন শ্বপত মদ কিনিব যায়, গম পোৱা নে? দেখিছো বহুত আছে, তুমিতো এইখিনিতে থাকা, এইখিনিতে চচৰটো এইখনত চাবা, থাকে এইখিনিতে মানে মদ কিনিব যায়, হেৰি কিনিব যায়, বেছিভাগ কিন্তু গুৱাহাটীৰ ছোৱালী। আৰু সেইবোৰ ছোৱালীৰ ঘৰৰ মাক দেউতাকে মদ নোখোৱা দৰা এটা বিচাৰে, মিনিমাম হাফ খাই, নিজৰ ছোৱালীতে ৱাইন শ্বপত সন্ধিয়ালৈ লাইন লাগে, আৰু যেতিয়া বিয়াৰ টাইম হয় তেতিয়া মানে এজন মদ ভাং চিগাৰেট নোখোৱা ল'ৰা এজন বিচাৰে, আৰু এজন ভাল ল'ৰা বিচাৰে, যাৰ কাৰো লগত কেলেংকাৰী নাই, ইফালে ছোৱালীজনীয়ে কেইজনৰ লগত শুই যায় হিচাপ নাই। বহুত আছে, ৰাতিপুৱা এজনে থৈ যায়, সন্ধিয়া আকৌ নেক্সট এজনৰ লগত গুচি যায়, কিন্তু ঘৰৰ মানে এইবোৰ কি গম নাপায় নেকি? গম পায়, কিন্তু সেই আৰু নিজৰ ল'ৰা হয় বা নিজৰ ছোৱালী হয় বুলি হেৰি কৰে, আৰু সেইকাৰণে বেলেগৰ চেলফিছ না মানুহবিলাক, বেলেগৰটো মানে দুখটো আগতে দেখা পায় যে অমুকৰ ল'ৰা ছোৱালী তেনেকুৱা, তমুকৰ ল'ৰা ছোৱালী তেনেকুৱা, তাকে। কিন্তু নিউজত যেতিয়া ওলাই তেতিয়া গম পায় নিজৰ ল'ৰা ছোৱালী। আজিকালি নিউজবোৰতো ধুনীয়া, আৰু মানে চবফালে ৰাস্তাই ঘাটে মানে কেমেৰা লগাই থৈ দিছে, আৰু মানে পেৰেণ্টছ খিনিৰ প্ৰব্লেমটো কি জানা না, যেতিয়ালৈ মানে তেওঁলোকৰ ফেমিলিয়ে ফেচ নকৰে প্ৰব্লেমটো, যে মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত এইটো হ'ল, বা মোৰ ল'ৰাটোৰ ক্ষেত্ৰত এইটো হ'ল, তেতিয়ালৈকে কি জানা, তুমি যদি কিবা এটা কথা কোৱা বা মই যদি কিবা এটা কওঁ নহয়, আমি বেয়া। যেতিয়া নিজে ফেচ কৰিব, তাৰপিছত পস্তাই, আপুনি ঠিকে কৈছিলে, এজনে ঠিকে কৈছিলে, এনেকুৱা হয় কথাটো। আগতে সাৱধান হৈ নলয়, আমাৰ সমাজৰ বিৰাট ডাঙৰ সমস্যা এইটো। ফেচ নকৰালৈকে তাৰমানে তুমি ফাল্টু মানুহ, কি এইবিলাক কথা কৈ থাকে, ছচিয়েল মিডিয়া হ'ল বুলি আৰু মুখখন থাকিল বুলি যি টি কৈ থাকে, এনেকুৱা বুলি তোমাক ক্ৰিটিচাইজ কৰি থাকিব। কিন্তু একচুৱেলি আগতে কমচে কম গাৰ্জিয়ান খিনি সাৱধান হোৱাটো দৰকাৰ। গুৱাহাটীত তোমাৰ চাবা, আজি ডেটত মেক্সিমাম তোমাৰ যা তা মাৰামাৰি হয়, ল'ৰা ছোৱালীৰ মাজতে হয়, ক'ৰবাত চুইচাইড হয়, মানে যা তা অঘটন হৈয়ে থাকে। এইবোৰ কিহৰ কাৰণে হৈছে? মেইনলি গাৰ্জিয়ান খিনিৰ মানে হেৰি
গুৰুত্ব নিদিয়ে গুৰুত্ব নিদিয়ে। সেইটো আৰু আপুনি এই যে মানে প্ৰেম হৈ আছে, প্ৰেম কৰাৰ পিছত পলাই গৈ আছে, তাৰপিছত এইদিনাখন এটা নিউজত পাইছিলো মানে এক্সিডেণ্ট হৈছিল, ল'ৰাটো নে ছোৱালীটো ঢুকাইছে, বাহিৰ আপাৰ আছামৰ হয়, মানে পলাই নিছিলে ৰাস্তাত এক্সিডেণ্ট, মানে তেনেকে নিউজটো তেনেকে দিছে। একদম সঠিক ৰিজাল্টটো মই নাজানো মানে কি হয়। ক'ৰ নিউজ আছিলে এইটো? আপাৰ আছামৰ হয়, ক'ত ডিব্ৰুগড় চাইড নে ক'ৰ হয়, মানে দুটাই ভাল পাই আছিল আৰু তো পলাই আহিল, ৰাস্তাতে এক্সিডেণ্ট হ'ল। চ' তেনেকুৱা আৰু মানে ল'ৰা ছোৱালী আছে য'ত নেকি পলাই কিনে যায়, আগতে নিদিয়ে, একচেপ্ট নকৰে, নাই মৰি যাব লাগিলে আমি একচেপ্ট নকৰো ল'ৰাটোক, আমাৰ ছোৱালীক নিদিয়ে, কিন্তু তাৰ পাছত বিয়াৰ পাছত আকৌ ঘৰতে আহে। সেইখিনি বস্তু আগতে কি দেখায়, মানে কি ভাল পায় দেখাই পেলাই, জানে ন ৰিলেশ্যনশ্বিপটো, আৰু ঘৰতকে বেছি ওচৰৰ পাজৰৰ মানুহখিনিয়ে বেছিয়ে জানে। তাকে তাৰপিছত নজনা ঘৰৰ মানুহ জানে, ঘৰৰ মানুহে অকমান নজনা নিচিনা এক্টিং কৰে আৰু অকমান লাজ পায় আৰু ইগ' থাকেতো, সেইটো আৰু কথা। ইমান খিনি নাটক কৰি পেলাই লাষ্টত আকৌ মানে সিহঁতক একচেপ্ট কৰাটো এইটো কি কথা? তাকে আগতেতো কৰি পেলাইতো ভাল পায়, তাৰ পাছত মানে সিহঁতৰ প্ৰব্লেম বিলাক ওলাই যে প্ৰথমতে নাই ল'ৰাটো ভাল হলে হ'ল, মদ পানী খাব নালাগে, তাৰপিছত নেক্সট অপশ্যনটো আহিব নাই চাকৰি কৰা লাগিব, তাৰপিছত নেক্সট অপশ্যনটো আহিব তাত ভাল ডাঙৰ ঘৰ লাগিব, তাৰপিছত গাড়ী লাগিব, চবখিনি এটা এটাকে আহি থাকে মানুহবিলাকে সন্তুষ্ট নাথাকে কেতিয়াও। কিন্তু প্ৰথমতে যিখিনি আছে সেইখিনিক লৈ যে সন্তুষ্টি থাকিব লাগে সেইটো নাই বেছিভাগ মানুহৰে। প্ৰথমতেতো তেনেকুৱাই হৈ থাকে আৰু, মানে একো নালাগে, ভাল ল'ৰা লাগে, কোনো ধৰণৰ বেলেগ নালাগে আমাক আৰু, সেইটোৱে হৈ থাকে। তাকেইটো। আপুনি কি কয় সেইটোক লৈ পেলাই? মানে এই ভাষাৰ ওপৰত ছচিয়েল মিডিয়া যে ইউজ কৰে যে, ধৰি লও ছচিয়েল মিডিয়া যে ভাল এটা টপিক দিলে যে বেয়া বেয়া মানুহ যে গালি দিয়ে যে, মা বেন করে যে গালি দিয়ে যে, এই মাহৰ ওপৰত একচুৱেলি নিয়ম আহিব লাগে, ডাইৰেক্ট ধৰিব লাগে, এৰেষ্ট কৰিব লাগে। পৰিৱেশটো বেয়া কৰি দিছে না, এতিয়া ভালকেও কথা পাতিব নোৱাৰি ছচিয়েল মিডিয়াত, কিছুমানে বেয়াকে কথা পতা ভাষাটো আছে, কিছুমানে বেয়া ভিডিঅ' বনাই, বেয়া বেয়া শব্দ কয়, এইবিলাকতো আছে। লাভ মেৰেজ ভাল নে এৰেঞ্জ মেৰেজটো ভাল, আপুনি কোনটো বেছি ভাল বুলি ভাবে? ক'ব গ'লে এৰেঞ্জ মেৰেজটোৱে ভালো, ভালকে অলপ চাই চিতি ল'ব লাগে, খালি বিয়া হোৱাৰ আগত, মানে এৰেঞ্জ হোৱাৰ আগত অকমান ভালকে চাই চিতি ল'লে হ'ল। আৰু লাভ মেৰেজ হয় জানো, কেইটানো চাকচেছ হয়? চাকচেছটো নহয়, তথাপিতো আপোনাৰ হিচাপত কোনটো বেছি মানে ভাল? এৰেঞ্জ মেৰেজে ভাল, প্ৰেম কৰিবই নালাগে মোৰ মতে। প্ৰেম কৰি লাভ নাই, প্ৰেম কৰা মানে লাইফটো ঘূণীয়া হয়, বৰবাদ হয়। ছোৱালী হওক ল'ৰা হওক, ছোৱালীখিনি বেছি ঘূণীয়া হয়, তাহাঁতৰ বদনাম বেছি আহে, ল'ৰাখিনি ইমান প্ৰব্লেম নাই। ল'ৰাই তোমাৰ যেইজনে কি বিয়া নাপাতক ইমান এটা মেটাৰ নকৰে, কিন্তু ছোৱালীক বহুতে সমালোচনা কৰে না, সমাজে সমালোচনা কৰে, মানুহে সমালোচনা কৰে, গতিকে সেইকাৰণে ছোৱালীখিনি প্ৰেমত নপৰাই ভাল, কিন্তু তথাপিও পৰে, তাহাঁতৰ খোজতি কিয় বা উঠে মই বুজি নাপাওঁ। আচলতে প্ৰেমত ছোৱালী পৰে নে ল'ৰাই পৰে বিশেষকে আগত? কেতিয়াবা ছোৱালী পেলাই ল'ৰাক, আৰু কেতিয়াবা ল'ৰাই পেলাই ছোৱালীক, আৰু ক'ব নোৱাৰে কোন কিমান ষ্ট্ৰং কোন কিমান উইক, এইটো তুমি ক'ব নোৱাৰা। আৰু যিবিলাক ছোৱালী আছে, এনেকুৱা ছোৱালী আছে, ধৰি লওক এজন মানে একদম পাৰ্মানেণ্টলি কোনোবা বয়ফ্ৰেণ্ড থাকে, আৰু সেই ছোৱালীজনীয়ে আকৌ কাৰোবাৰ পৰা মানে পইচা খোৱা বা আন ধৰণৰ কিবা বস্তু তেনেকুৱা হেৰি কৰে, ফোনত মেছেজ তাতে আৰু ডুৱেল মিনিং মেছেজ, নন ভেজ মেছেজ, এইবোৰ হয়, তাৰপিছত ডাইৰেক্ট ফিজিকেল আৰু প্ৰেম প্ৰীতি নাই আজিকালি। আৰু আপোনাৰ ভেলেণ্টাইন ডে সেই দিনটোত চাপোজ আপোনাৰ যদি বাহিৰৰ পৰা কোনোবা এটা পেচেণ্ট মানে আমাৰ ইয়াতে দেখাবৰ কাৰণে হস্পিটেলত, সেই মানুহজন যদি থাকিব লগা হয়, আপোনাৰতো হোটেল নাপায়, এইটোতো অসম্ভৱ কথা আৰু। তুমি গম পাইছো তুমি কোনটো কথা কৈছা, তাৰমানে হোটেলত বুকিং হয়, ধেৰ বুকিং হয় বাৰু, এইটো এটা মানে বেয়া এটা কালচাৰ এটা হৈ গৈছে আৰু মানুহ বিলাকে, মানে ভেলেণ্টাইন ডে বুলি ক'লে সৰস্বতী পূজাটো আহিব বৰ বেছিয়ে তাৰমানে এইটো। আৰু আচলতে ক'ব গ'লে এতিয়া বৰ্তমান যুগত এই সঁচা প্ৰেম বোলা বস্তুটো আছে নে আপোনাৰ হিচাপত? যিটো সঁচা প্ৰেম বুলি কয়, যিটো ৰাধা কৃষ্ণৰ প্ৰেম বুলি নাই, এনে লাগে। এতিয়া বৰ্তমান প্ৰেমবোৰ কি এতিয়া চব ফিজিকেল আৰু, মানে তাৰ মানে ফিজিকেল। তোমাৰ ভিডিঅ'টো মই চাইছিলো, তুমি যিটো ভিডিঅ' একদম খুব মানে চুইচাইড কৰিম কিবা কৰিম বুলি কৈছিলা, সেইটোতো ক'ব গ'লে ফিজিকেলি চেছ কৰিছে, হয়নে নহয় তুমি কোৱা? আৰে তুমি নকলেও এইটো তুমি ফিল কৰা ভিতৰত, সেইটো হয়তো তুমি কেমেৰাৰ আগত কোৱা নাছিলা, ক'ব গ'লে এইবিলাক ফিজিকেলে হয় আজিকালি। মই তোমাক এটা চিম্পলি এটা মই তোমাক এক্সাম্পল এটা দিছো, ঠিক আছে? তুমি
এতিয়াতো তুমি প্ৰেম কৰিব মন নাই চাগে। নাই নাই এতিয়াতো ঠিক আছে, তুমি একদম মানে একদম ধৰা এইটো ষ্টেজ নাই, ধৰা আজিৰ ষ্টেজত নাই, তুমি প্ৰেম কৰিবা ধৰা। হয়। প্ৰথমতে তুমি কি চাবা ছোৱালীজনীৰ? ধৰা ছোৱালীজনী দেখা পালা ক'ৰবাত বিয়াতে হওক বা আলহীৰ ঘৰতে হওক বা ৰাস্তাত দেখা পালো, ক'ৰবাত দেখা পালা, কামৰ সূত্ৰে হওক বা কিবা সূত্ৰে, তুমি কি চাবা প্ৰথম? ছোৱালীটো প্ৰথম মৰম লগাটো চাম, মোৰ লগত কিমানখিনি মৰম লগা হয় মুখখন চাম, মুখখন চাব বা কেনেকুৱা কথা পাতে, কেনেকুৱা কি বিহেভিয়াৰ, সেইখিনি বস্তু বা ঘৰৰ বেকগ্ৰাউণ্ডো চাবা। সিমানখিনি মানে মই অকমান বেছি কৈছো, ঘৰৰ বেকগ্ৰাউণ্ডো চাবা, এডুকেশ্যনৰ কোৱালিফিকেশ্যনো চাবা, বা চবখিনি চাবা আৰু চবখিনি অকে। ফিজিকেলি যদি তুমি গম পোৱা যে তেওঁ তোমাৰ লগত যৌন সম্ভোগ কৰিব নোৱাৰে, তাৰপিছত তুমি ভাল পাবা নেকি? তেওঁ ল'বা নেকি? সেইটো সেইটো ফালেদি ফিজিকেলি ডিচেবল ধৰি লোৱা, তেতিয়াতো মানে বস্তুটো আৰু অলপ হেৰি আৰু কি অলপ তুমি ডাইৰেক্ট কোৱা কথাটো, তুমি প্ৰেম হ'ব নেকি? তুমি ইমান ভালো পালা, অন্তৰেদি ভালো পালা, তাৰ এডুকেশ্যন কোৱালিফিকেশ্যনো চালা, তাৰ মানে ফেমিলি বেকগ্ৰাউণ্ডো চালা, চব পিনে অকে, তুমি গম পালা যে ফিজিকেলি তেওঁ আনফিট, সেইকাৰণে তুমি বাদ দিয়া। তাৰমানে কি, মানুহ যে কয় প্ৰেম কিবা কিবি আমুক তামুক হাবি যাবি, এইবিলাক লিখা কথা, কবিতাত যে লিখে যে, সেইবিলাক তাৰমানে দেখাও বস্তু, ফিজিকেলটো তাৰ লগত আহিব লাগে একচুৱেলি, তেতিয়া সেই প্ৰেম মানে সম্ভৱ নহয়। মানে একচুৱেলি যিটো ক'লা নহয়, মানে মানুহে যে কয় যে প্ৰেমটো এনেকুৱা নহয়, প্ৰেমটো ফিজিকেল হেৰিখিনিও থাকে। যদি সঁচা প্ৰেম হলে হয় নহয়, তুমি ক'লা হয় নে তাই লাগিলে জিকি কি নহওক, তাইৰ বডিটো নাথাকক লাগিলে, দুখন হাত লাগিলে চিঙাই থাকক, মই তাইক ভাল পালো, তুমি লগে লগে ক'লা নহয় অলপ, সেইটো হয় চিয়ৰ, সেইটো সঁচা কথা। গতিকে ফিজিকেল বস্তুটো থাকে। আৰু আজিকালি ছোৱালীবোৰ এজন নহয় প্ৰায় 2-3জন মানে গন্তিত থাকে, সেইটো কিহৰ কাৰণে? সেইটো থাকে, চবৰে ল'ৰাও থাকে, দিয়া ল'ৰাও থাকে, ছোৱালী থাকে, ছোৱালী অকমান বেছি থাকে। আজি আপুনি মোৰ মানে হেৰিত আহি পেলাই আপুনি ছোৱালীৰ সপক্ষে কৈ আছে, নহয় ছোৱালীৰ সপক্ষে কোৱা নাই, ছোৱালীৰো থাকে ল'ৰাৰো থাকে। মই বেছিভাগ যে ভিডিঅ'ত যে মই কওঁ যে মই অকল যে ছোৱালীক গালি পাৰো এনেকুৱা নহয়, ল'ৰাবিলাককো গালি পাৰো, ল'ৰাবিলাকৰ কথা মই ধদুৱা বুলি গালি পাৰো। আচ্ছা, এদিনা মই সৰস্বতী পূজাৰ ভিডিঅ' এটাত মই ধদুৱা ল'ৰাবিলাকৰ পাল্লাত পৰা বুলি কৈছিলো, তেনেকুৱা আৰু। আৰু কথাটো হ'ল ছোৱালী আৰু ল'ৰাৰ ডিফাৰেঞ্চ কি, ল'ৰাবিলাকে দেখায় যে মই হয় দে, ইয়াৰ আগত কয়, ছোৱালীবোৰে কিন্তু ইভেন বেষ্ট ফ্ৰেণ্ড জনীকো নকয় যে তাই যে 2জন আছে 3জন আছে, ডিফাৰেঞ্চ সেইটো। সঁচা অৰ্থত ক'ব গ'লে প্ৰেম কি হয়? মই দেখোন ক'লো আৰু একদম সঁচা অৰ্থত যদি ক'ব যায়, নাজানো প্ৰেম কৰা মানুহ নহয় মই, একদম প্ৰেমৰ পালাত পৰা মই ইমান যে পাগলামি কৰে যে প্ৰেমকে, এইটো বেমাৰ হয় বহুত। পৃথিৱীত বহুত ঘটনা হৈ আছে, পৃথিৱীৰ কথা নকওঁ, আমাৰ অসমতে তেনেকুৱা ঘটনা হৈ আছে। প্ৰেমৰ ওপৰত পুৰা ৰিচাৰ্চ কৰিছে আপোনাৰ ধৰি লওক ছোৱালীটোক পোৱা নাই, মই ইমান দিনে মই যিমান ধৰা মানুহৰ লগত লগ পালো, ধৰা এনেকুৱা নিউজৰ মানুহ হওক, কিবা মানুহ হওক, পডকাষ্ট হওক, ইণ্টাৰভিউ হওক, বহুত মানুহ পালো, তোমাক মই প্ৰথম মানুহ পাইছো তুমি মানে প্ৰেমৰ ওপৰত ৰিচাৰ্চ কৰি আছা। আজি মই বা যিকোনো ল'ৰাই ছোৱালীৰ পিছত মাইকীৰ পিছত মই ফুৰিলে মই বেয়া পাওঁ, আৰু ছোৱালীও ল'ৰাৰ পিছত ফুৰিব নালাগে, চবে নিজৰ নিজৰ ভৰিত থিয় হওক, ইণ্ডিপেণ্ডেণ্ট হওক, চবে এটা সময়ত ধৰা নিজৰ কেৰিয়াৰটো বনোৱাৰ পিছত তাৰপিছত ডিচিশ্যন লওক, যোনে যাক ভাল লাগে, বুজা নাই, আজিকালি বিয়া হওক বা প্ৰেম কৰক, অলপ সময়ৰ কাৰণে বিয়া পাতক। আজিকালি নিজৰ কেৰিয়াৰটো নোলোৱাৰ আগতে দেখোন বিয়া হৈ যায়, আগতে বিয়া হয়, তাকেইতো তাৰপিছত কামৰ মাথা মাৰে, ABCD খিনি শিকাৰ পিছতে আজিতো প্ৰেম হয়, এডুকেশ্যন কমপ্লিট হ'বই নাপায়, প্ৰেমৰ মা বেন কৰি দিয়ে, প্ৰব্লেমটো সেইটো। এটা প্ৰশ্ন প্ৰতিজন মানুহকে মই সুধি আহিছো, আৰু বিশেষকে ল'ৰাখিনিৰ কাৰণে, ছোৱালীৰ কাৰণে নহয় এইটো, বিশেষকে ল'ৰাখিনিৰ কাৰণে মই সুধি আহিছো। বহুত ল'ৰাই তেনেকুৱা নিজৰ জীৱনটোতকে ভাল পাই পেলাই কোনোবা এজনী ছোৱালীক চুইচাইড কৰি আছে, ঘৰ এৰি থৈ গৈছে, পাগলা হৈ গৈছে, মানে বহুত কিবা কিবি হৈছে। কোনে ল'ৰা হৈছে নে ছোৱালী হৈছে? ল'ৰা, বিশেষকে ল'ৰা। আৰু তুমি ল'ৰাক বেছি চাপৰ্ট কৰা, আৰু অকমান মোৰ লগত মিলে। আৰু ছোৱালী আপোনাৰ হয় তেনেকুৱা, ছোৱালীও আছে, মই সেইটো কোৱা নাই, কিন্তু ছোৱালীয়ে বিশেষকে হয়তো ঘৰত থাকে বা বেলেগ ধৰণৰ ঘৰৰ মানুহে বিয়া পাতি দিছে, গুচি গৈছে, কিন্তু এনেকুৱা ল'ৰা আছে য'ত নেকি আমি ৰাস্তাত পাগল হৈ ঘূৰি থকা দেখা পাইছো, চুইচাইড কৰা দেখা পাইছো, তাৰ মানসিক জ্ঞানটো কমপ্লিট হেৰাই দিয়ে আৰু পাগল হৈ ঘূৰি থাকে। তো সেইখিনি ল'ৰাৰ কাৰণে কি কওঁ, যিসকল ল'ৰাই মানে চুইচাইড কৰিম যে মোৰ নিজৰ প্ৰিয়জনক নাপালে মই চুইচাইড কৰি দিম, মই নাথাকো, মোৰ এনেকুৱা লাগি আছে যিমান বিলাক তুমি কথা কোৱা নহয়, সেই কথাবিলাকত তুমিও যে লুকাই আছা অলপ পৰিমাণে হলেও, আছা তুমি, আছো নহয়, তুমি অকমান বস্তুবিলাক, এইবিলাক বস্তু অকমান তাৰমানে তুমি ডিপলি চোৱা, ফিল কৰা, এইটো বস্তুৰ ওপৰত মোৰ লাগিছে এনেকুৱা। নাই আছিলো, কিন্তু বৰ্তমান নাই।
তথাপি তুমি ফিল কৰা এইটো বস্তু তোমাৰ এইটো বস্তু মানে তোমাক ভালকে অকমান ইনফ্লুৱেঞ্চ কৰিছে, প্ৰভাৱিত কৰিছে তোমাক তোমাৰ লাইফত, মোৰ লাগিছে এনেকুৱা। কি কৈ আছিলো কথা সেইখিনি ল'ৰাৰ কাৰণে আপুনি কি কয়, যিসকল ল'ৰাই মানে নাপালে চুইচাইড কৰিব বা আজিও ভাবি আছে যে জীয়াই নাথাকো হেৰি নাথাকো, সেইখিনি ল'ৰাৰ কাৰণে আপুনি কি ক'ব? মোৰ হাঁহি উঠে মেইন কথা, মোৰ একদম হাঁহি উঠে এই যে চুইচাইড কৰে যে পাগলা হৈ যায় ছোৱালীৰ নাম, মোৰ হাঁহি উঠে। সেইখিনি সময়ততো আপোনাৰ গম নাপায় যে মই চুইচাইড কৰি আছো। নহয় সেইকাৰণে হাঁহি উঠে, সেইকাৰণে হাঁহি উঠে। ইমান মানুহ মূৰ্খ কিয় হয়, ইমান পাগলা হ'ব লগা একো নাই ছোৱালীৰ নামত। একদম বেয়া কথা এটা, একদম ফাল্টু কথা আৰু মানে। কাম কৰিব লাগে, নিজৰ ঘৰত টাইম দিব লাগে, ফেমিলিক টাইম দিব লাগে, তাৰপিছত নিজে চোৱা লাগিলে ছোৱালী এজনী বা ফেমিলিয়ে চাই দিয়ক, একদম ধুনীয়া ধুনীয়া ছোৱালী এজনী চোৱা, হয়নে নহয়, ভাল ছোৱালী এজনী চোৱা, তেনেকে মানুহবিলাক থাকিব লাগে, মই সেইটোৱে বিচাৰো। এই যে সোনকালে যে ঘূণীয়া হৈ যায়, ঘূণীয়া মানেতো গম পাইছা, ছোৱালী হওক বা যোনে কি নহওক, এই মানে পৰিৱেশটো একদম মই বেয়া পাওঁ। আৰু প্ৰেমতটো মেক্সিমাম সেইবিলাকে হয়, সেইবিলাকে হয় নে নহয়? হয়। তো বিশেষ আৰু কথা নাপাতো আমি, ঋতুদাক লগ পাই ভালে লাগিল আৰু আপোনালোকেও জনাব ঋতুদাৰ কথাবোৰ কেনেকুৱা লাগিল। চ' ঋতুদাক শেষ টাইমৰ কাৰণে এটা ঋতুদাৰ ষ্টাইলত মই এটা কথা সুধিব বিচাৰিছো, যিবিলাক ছোৱালীয়ে ব্ৰেকআপ দি গুচি যায় আকৌ নেক্সট ডে বেলেগ এটা ল'ৰাক ভাল পায়, এটা ৰিলেশ্যনশ্বিপত এটা ছোৱালী যেতিয়া থাকে ধৰি লওক এবছৰ মান, তাৰপিছত সেইটো ব্ৰেকআপ কথা কৈ আছে, সেইজনক ব্ৰেকআপ দি পেলাই নেক্সট আকৌ এটা মানে বেলেগ এটা ল'ৰা, সেইবোৰ ছোৱালীৰ কাৰণে আপুনি কি কয়? আজি আপোনাক ভাল পাইছে বাদ দিছে, তুমি ৰেছপনচিবিলিটি ল'ব লাগে, দায়িত্ব ল'ব লাগে ঘৰ এখনৰ প্ৰতি। তুমি যদি চব পিনে যদি অকে কৰি আছা, তেতিয়াহ'লে তুমি চাবা তোমাৰ যিখিনি গুণ বা তুমি যি ধৰণৰ মানুহ, সেই ধৰণৰ ছোৱালী এজনী তোমাৰ ওচৰত আহি যাব। তেনেকে তুমি প্ৰেমত ছাকচেছ হ'বা। বাকী যদি তুমি বিচাৰি ফুৰিম মোক কেনেকুৱা ছোৱালী চালে ভাল হ'ব, ক'ত পাম এনেকুৱা ছোৱালী, সেইজনী ছোৱালী আৰু ব্ৰেকআপ দিয়ে নেকি, আকৌ মোক ভাল পালে কোনোবা আংকুলৰ লগত আৰু ফিজিকেল ৰিলেশ্যন কৰে নেকি, বুজা নাই, বা আৰু তাৰ দুজনৰ লগত প্ৰেম আছে নেকি, এইবিলাক কনফিউজ হৈ যাবা। গতিকে বিচাৰি লাভ নাই, নিজে নিজে তোমাৰ তাত আহিব, মই ভাবো। এইখিনি আৰু হয়, ধন্যবাদ জনাইছো। আৰু চাই থাকিব ঋষিজ ব্লগ নতুন নতুন ভিডিঅ'ৰ সৈতে। আৰু ঋতুদাৰ মতে প্ৰেম কৰিব নালাগে আচলতে, আৰু আপোনালোকে কমেন্ট কৰি জনাব যে প্ৰেম কৰিব লাগে নে নালাগে। প্ৰেম যদি কৰিবৰ মন আছে, এতিয়া মই ষ্টুডেণ্টখিনিক কৈছো কিতাপৰ মেনি হ'ব লাগে। মই নিজৰ লাইফৰ ক্ষেত্ৰত কৈছো দেই, মই কেতিয়াও কোনো হেৰিত কোৱা নাই। মই কেনেকুৱা পাগল আছিলো, মই যদি বাৰীৰ পিছফালে যাওঁ, যদি মাছ মাৰিব যাওঁ, মই কিতাপখন লৈ যাওঁ, মই তেনেকুৱা আছিলো। মানে য'তে ত'তে মোৰ কিতাপ থাকে, মই তেনেকুৱা আছিলো। মোৰ কিতাপৰ এটা মেনিয়া আছিল, মানে ছোৱালীতকে মই কিতাপক মই বেছি মানে প্ৰিফাৰেঞ্চ দিছিলো। তেনেকুৱা কথা, চবেই তেনেকুৱা হোৱাটো দৰকাৰ। ইমান ছোৱালী বুলি পাগলা হোৱাটো বেয়া কথা। ছোৱালীখিনিও যে বয়ফ্ৰেণ্ড লাগে, কিছুমান আছে সৰু সৰু ছোৱালী, কিবা এটা অদ্ভুত মেনিয়া এটা সোমাই গৈছে আজিকালি, এই বয়ফ্ৰেণ্ড লাগে, তাইৰ আছে মোৰ নাই, এইবিলাক একদম ক'ব গ'লে লাজ লগা কম্পিটিশ্যন টাইপ হৈছে, যে তই কাক লৈ, তুই ইয়াক ললি, মই ইয়াক ল'ম তেতিয়া, এনেকুৱা টাইপ মানে, বুজা নাই? কিন্তু একদম মানে কথাটো একদম লাইটলি কৈ দিয়ে, কিন্তু সেইটো যে তাইৰ যে গোটেই এণ্টায়াৰ লাইফটো যে ঘূণীয়া হৈ যায়, মানে এটা যে দাগ পৰি যায়। বয়ফ্ৰেণ্ড এটা নহয়, গাড়ীৰ চকাৰ নিচিনা এটা স্পেয়াৰত থাকিবই, গাড়ীৰ চকাৰ নিচিনা এটা স্পেয়াৰত থাকিবই, সেইটো মানে বৰ বেয়া কথা দেই আজিকালি। বাকী ভাল লাগিল, আকৌ এদিন ভালকে ভাল মুডত আমি বহি ল'ম, নাকি ভাল নতুন টপিক লৈ। নতুন ইয়াতে ওচৰতে থাকা।